Hello everyone and welcome back to Math Bold Master. To আৰম্ভ কৰো আমাৰ আজি এটা নতুন টপিকেৰে টপিকটোৰ নাম হৈছে চেপ্টাৰ নম্বৰ 2 লাইনস এণ্ড এংগলস. তো এই টপিকটোত বহুতখিনি কনসেপ্ট আছে, ইম্পৰ্টেণ্ট কনসেপ্ট আছে যেনেকৈ পইণ্টছ, লাইন সেগমেণ্ট, লাইন এণ্ড ৰে, তাৰপিছত আহিব এংগলস, তাৰপিছত আহিছে আমাৰ মেজাৰিং এংগলস, তো আমি সেই এংগলসবোৰ কেনেকৈ মেজাৰ কৰোঁ, তাৰপিছত থাকিব আমাৰ এংগল কনষ্ট্ৰাকশ্যন, তো আমি প্ৰটেক্টৰ হওক বা কম্পাছ হওক এংগলক আমি কনষ্ট্ৰাক্ট কৰিব পাৰোঁ. এণ্ড দেন আমাৰ থাকিব টাইপছ অফ এংগলছ এণ্ড দেয়াৰ মেজাৰ্ছ. তো ডিফাৰেণ্ট টাইপছ অফ এংগলছ থাকে, সিহঁতক আমি নামকৰণ কৰিব লাগিব. তো এইটোৱে হৈছে আমাৰ ইউনিট নম্বৰ 2 লাইনছ এণ্ড এংগলছ. তো আজিৰ ছেশ্যনটোত আমি ফাৰ্ষ্ট টপিকেৰে আৰম্ভ কৰিম, যোনটো হৈছে পইণ্ট, লাইন ছেগমেণ্ট, লাইন এণ্ড ৰে. তো ইয়াতে দুটা ভিডিঅ' আছে. তো প্ৰথমতে আমি এটা ভিডিঅ' চাম যোনটোৰ নাম হৈছে আমাৰ বেচিক জিঅ'মেট্ৰিকেল টাৰ্মছ. তো জিঅ'মেট্ৰিত কিছুমান টাৰ্মছ থাকিব, তো সেইটোৰ বিষয়ে আমি ষ্টাডি কৰিম. তো ইয়াতে এটা ভিডিঅ' আছে, তো আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত কি বুজাইছে সেইটো আমি বুজিবলৈ চেষ্টা কৰিম. তেনেহ'লে আমি আৰম্ভ কৰোঁ. তো আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো. Let us try to make sense of few geometrical figures. Let's start with a point. Now, point is a very basic figure that we talk about in math, and this is how we represent a point. And point is always given name of some letter like A or Z or B or something like that. But what does this point show? তো সবতকৈ আৰম্ভণি টপিকটোৱে হ'ব আমাৰ একদম বেচিক টপিক, য'ৰ পৰা আমি একদম আৰম্ভ কৰিম. সেইটো হৈছে আমাৰ পইণ্ট. পইণ্ট বস্তুটো আমি মেথছত খুবেই ইউজ কৰোঁ. পইণ্ট হয়নো কি? তো পইণ্ট জেনেৰেলি আমি এটা স্মল ডট এটা দিওঁ, কলমেৰে এটা স্মল ডট এটা যদি দি দিওঁ, এই ডটটো এটা ধৰণৰ পইণ্ট বুলি কোৱা হয়. ঠিক আছে, পেঞ্চিলেদি ইউজ কৰিব পাৰোঁ, যিহেতু এটা সৰু পইণ্ট এটা, এইটোৱে হৈ যাব আমাৰ ডট. তো জেনেৰেলি এইটোক আমি এটা নাম দিব লাগিব, বিকজ এনেই যদি এটা ডট এটা দি দিওঁ তো এইটোতো কোনো মিনিং নাথাকিব, এইটো লাগিব কিবা ভুলতে চাগৈ লাগি গ'ল. তো সেইকাৰণে পইণ্টটোক আমি এটা নাম দিব লাগিব. তো পইণ্টটোক নাম দিবলৈ কাৰণে আমি ইউজুৱেলি কি কৰোঁ, এলফাবেট ইউজ কৰোঁ. তো এ ইউজ কৰিলোঁ, বি ইউজ কৰিলোঁ, জেড ইউজ কৰিলোঁ. তো জেনেৰেলি আমি কেপিটেল লেটাৰ ইউজ কৰোঁ, তেতিয়া প্ৰব্লেম নাই. আৰু কেনেকৈ কওঁ, আমি লিখোঁ পইণ্টটো দিলোঁ আৰু পইণ্টৰ ছাইডতে আমি নামটো দি দিলোঁ এ. ঠিক আছে, এই পইণ্টৰ যদি কথা পাতোঁ, ইয়াৰ ছাইডত নামটো দি দিম বি. তো তাৰমানে আমি এটা পইণ্ট বি বুলি কৈছোঁ. এইটো আমি দেখুৱাইছোঁ, এইটো দেখুৱাবৰ কাৰণে পইণ্টটো আঁকিলোঁ আৰু এইটো বি, বাট যেতিয়া এইটো আমি পঢ়িম তো এইটোক আমি ক'ম পইণ্ট বি. ঠিক তেনেকুৱাই এইটো হৈ যাব আমাৰ পইণ্ট এ. ঠিক আছে, তো এতিয়া চাওঁ কি কৈ আছে ভিডিঅ'টোত. I like to call it the address of anything, If you see any grid like this, now, sorry if my drawing is not perfect, but let's say I wanted to tell people where A is, and if I knew the names of grids like this, where every vertical line was named as 1, 2, 3, 4, 5, and the horizontal lines as we go above were named as I, J, K, L, and so on. So I would say that A's address was J3 or something of the sort, 3J. তো এতিয়া পইণ্টটো কি হয়? তো এই ইয়াতে কৈ আছে পইণ্টটোক এটা ধৰণৰ এড্ৰেছ বুলিও আমি ক'ব পাৰোঁ. তো এড্ৰেছ কি হয়? এড্ৰেছটো আমি চবেই জানো. তো আমি যদি কিবা এটা অনলাইন বস্তু এটা অৰ্ডাৰ দিছোঁ, তেনেহ'লে কি হয়, আমি সদায় এড্ৰেছটো দিব লাগে. আৰু সেই এড্ৰেছটো চাই চাই কি হৈ যায়, আমাৰ ডেলিভাৰী মানুহজন আহি যাই পেলাই আমাক যি আমি বস্তু অৰ্ডাৰ দিছিলোঁ সেইটো আমাক দি যায় ঘৰত. তো এইটোকে বুজিবলৈ কাৰণে আমি এড্ৰেছৰ কনচেপ্ট ইউজ কৰোঁ. তো ইয়াতে কি কৰিছে, ইয়াতে কেইটামান গ্ৰিড লাইনছ আঁকিছে. তো গ্ৰিড লাইনছ কি হয়, জেনেৰেলি আমাৰ কেইটামান ভাৰ্টিকেল লাইন চলিছে. তো আমি 5টা ভাৰ্টিকেল লাইন লৈ লৈছোঁ, 1, 2, 3, 4, 5. আৰু এই ভাৰ্টিকেল লাইনকেইটাক আমি নাম দি দিওঁ 1, 2, 3, 4, 5. ঠিক আছে, আৰু আমি কি কৰিম, কেইটামান হৰিজণ্টেল লাইনো আঁকি ল'ম. তো এইটো হৈ গ'ল 1, 2, 3, 4. ঠিক আছে, ইহঁতক নাম দি দিছে I, J, K আৰু L. ঠিক আছে, এইটো এনেকৈ এটা গ্ৰিড এটা পাই গ'লোঁ. এতিয়া এই গ্ৰিডটো এটা ধৰণৰ মেপ বুলি আমি ক'ব পাৰোঁ. ঠিক আছে, তো এইটো হৈ গ'ল আমাৰ এটা ধৰণৰ মেপ, বা এইটোক আমি গ্ৰিড বুলি কৈ আছোঁ. ঠিক আছে, মেথমেটিক্সত আমি গ্ৰিড বুলি কওঁ, আৰু যদি আমি ৰিয়েল লাইফত বা ডে টু ডে লাইফত আমি কথা পাতোঁ, এইটো এটা ধৰণৰ মেপ হৈ যায়. তো এই মেপটোত লেটছে এটা পইণ্ট এটা লৈছোঁ, এই পইণ্ট এটা লৈছোঁ, তাৰপিছত আৰু এটা বেলেগ এটা পইণ্ট লওঁ, এই পইণ্টটো লৈছোঁ গ্ৰীণ কালাৰৰ. তো ইহঁতৰ লোকেশ্যনটো কি হ'ব? তো লোকেশ্যনটো আমি কি ক'ব পাৰোঁ? তো যদি ৰেড পইণ্টটো আমি চাওঁ, তেনেহ'লে ৰেড পইণ্টটো ক'ত আছে? ভাৰ্টিকেল লাইনত যদি চাওঁ ই 2ত আছে, ৰাইট?
এই 2 নম্বৰ লাইনটোত আছে আৰু যদি আমি হৰাইজণ্টেল লাইনটোত চাওঁ তেনেহ'লে ক'ত আছে জিত আছে তো এইটো আমি 2J কওঁ বা G2 কওঁ কেতিয়াবা G2 বুলি কওঁ কথাটো একেই হৈ যায় বিকজ মিনিংটো ছেম টু ছেম হয় ঠিক আছে এতিয়া যদি গ্ৰীণ পইণ্টটোৰ কথা কওঁ তেনেহ'লে গ্ৰীণ পইণ্টটো কোনটো ভাৰ্টিকেল লাইনত আছে 4 নম্বৰ ভাৰ্টিকেল লাইনটোত আছে আৰু কোনটো হৰিজণ্টেল লাইন টাচ কৰি আছে L তো আমি এইটো ক'লোঁ 4L তো কি হ'ল এই পইণ্টেৰে আমি এটা লোকেশ্যন ওলালোঁ ঠিক আছে পইণ্ট খালি পইণ্ট কৰি আছে লোকেশ্যনটো পইণ্ট কৰিছে তাৰমানে এই লোকেশ্যনটো ক'ত পৰিব এই লোকেশ্যন একজেক্ট লোকেশ্যনটো পিন পইণ্ট কৰি আছে ঠিক আছে এনেকৈ নাভাবিব যে পইণ্ট এটা বস্তু হয় ঠিক আছে পইণ্ট কোনো অবজেক্ট নহয় পইণ্ট এটা জাষ্ট এটা লোকেশ্যন এটা পইণ্ট কৰি আছে ৰাইট যেনেকৈ আমি ইণ্ডিয়াৰ মেপটো যদি আঁকো তো ইয়াতে মই যদি ইয়াতে কওঁ বোলে আমাৰ অসমৰ জেগাটো পইণ্ট কৰি দিয়া তো আমি কি কৰিম ইয়াতে এটা সৰু পইণ্ট এটা দিলোঁ তো এইটো গ'লে এইটো হৈ গ'ল অসম তাৰপিছত নেক্সট যদি আমি কওঁ বোলে গুজৰাট কোনপিনে আছে তো এইফালে হৈ যাব আমাৰ গুজৰাট তো আমি কি কৈছোঁ এটা পইণ্ট দি দিছোঁ আৰু সেই পইণ্টটো কি হৈছে পিন পইণ্ট কৰি পেলাই কৈ আছে আমাৰ মেপত কোনটো লোকেশ্যনৰ আমি কথা পাতি আছোঁ ৰাইট অৰুণাচলৰ কথা পাতিলোঁ এইফালে থাকিল ঠিক আছে তেনেকৈ আমি নাগালেণ্ডৰ কথা পাতিলোঁ এইখিনিত থাকিল তো ঠিক তেনেকৈ আমি ডিফাৰেণ্ট লোকেশ্যনত আমি পইণ্ট দি পেলাই এইটো পইণ্ট কৰিব পাৰোঁ ঠিক আছে depending upon whatever convention that we're using. Point is just an address. It is an infinitesimally small area. When I say infinitesimally, that's like saying very, very small area. If you want to think about a point, look at the point of a needle. So if this is a needle, there is a small portion here and then the needle is pointing and you can look at the top of that needle and that's something that resembles the point. Now understanding the concept of point enables us to understand the rest of the figures as well. তো এতিয়া নেক্সট কথাটো হৈ যায় ইয়াৰ চাইজৰ কথা যে এটা পইণ্টৰ চাইজ কি হয় তো কিমান ডাঙৰ ডটটোক আমি কিমান ডাঙৰ আঁকিব পাৰোঁ ইমান বেছি ডাঙৰ আঁকিলোঁ নে ইমান বেছি ডাঙৰ আঁকিলোঁ ৰাইট ইয়াৰ কিমান হ'ব ইয়াৰ থিকনেছটো তো সেইটো একচুৱেলি ইয়াৰ কোনো থিকনেছ নাথাকে ইয়াৰ যোনটো হয় চাইজটো হৈছে ভেৰি ভেৰি স্মল সেইকাৰণে ইয়াতে এটা ৱৰ্ড ইউজ কৰিছে ইনফাইনাইটেচিমেলি স্মল বুলি কয় ভেৰি ভেৰি স্মল চাইজ তাৰমানে ইমানেই সৰু হয় তো সেইটো মানে আমি ইয়াৰ কোনো লেংথ ইয়াৰ বা কোনো ব্ৰেথ ইয়াৰ উইথ ইয়াৰ হাইট এইবোৰ কথা আমি নেপাতোঁ ইয়াক আমি একদম স্মল পইণ্ট বুলি জাষ্ট এটা ডট বুলি কৈ দিওঁ ঠিক আছে চবতকৈ বেষ্ট এক্সাম্পল বুজি পাবলৈ হৈছে আমাৰ এটা বেজী তো বেজী এটা আছে ঠিক আছে বেজী এইফালে থাকিলে ফুটা আৰু আনটো আগফালে থাকিব এটা জোঙা পইণ্ট সেই জোঙাটো কি হয় জোঙা মানে হৈছে আমাৰ ইংলিছত পইণ্টি ভেৰি পইণ্টি তো পইণ্টি মানে একচুৱেলি সেই পইণ্ট ৱৰ্ডটোৰ পৰা আহিছে পইণ্টি মানে ইমানেই জোঙা কি মানে এইটো এটা ডট টাইপ হৈ যায় ঠিক আছে ইভেন আমি বেজীটো লৈ পেলাই যদি এটা পেপাৰত যদি এটা জাষ্ট এটা ফুটা এটা কৰি দিওঁ সেই ফুটাটো কি হ'ব এটা সৰু ডট চাইজৰে হ'ব সেইকাৰণে এইটোৰ চাইজটো একচুৱেলি বহুতেই সৰু বুলি কোৱা হয় এতিয়া পইণ্টৰ কনচেপ্টটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় বিকজ আমি যিবোৰ নেক্সট কনচেপ্ট আমাৰ আহি আছে যোনটো হৈছে আমাৰ লাইনছৰ ওপৰত তো বহুত ধৰণৰ লাইনছ থাকে তো সেই লাইনছৰ কনচেপ্টবোৰ বুজিবৰ কাৰণে এই পইণ্টটো বুজি পোৱাত বহুতেই ইম্পৰ্টেণ্ট হয় তো এতিয়া গম পালা পইণ্ট এনেকুৱা ধৰণৰ বস্তু যোনটো এটা ধৰণৰ এড্ৰেছ টাইপ হয় তো ই কি কৰে এটা ডিফাৰেণ্ট লোকেশ্যনৰ এড্ৰেছটো আমাক কৈ দিয়ে ঠিক আছে Learn line segment. Line segment looks something like this. It just got bigger somehow. So at the ends of the line segment you will find 2 points and we can name the line segment as segment AB. So it's a এতিয়া নেক্সট আইডিয়াটো আহি যায় আমাৰ এটা লাইন ছেগমেণ্ট ঠিক আছে মই ইয়াতে লাইন বুলি কোৱা নাই ইয়াতে মই লাইন ছেগমেণ্ট বুলি কৈছোঁ এটা এটা স্পেচিয়েল টাইপ অফ লাইন হয় তো স্পেচিয়েল টাইপ অফ লাইন মানে কি হয় আমি এটা লাইন এটা আঁকিলোঁ ঠিক আছে এই লাইনটোত এইখিনি য'ত আৰম্ভণি হৈছে সেইটো পইণ্ট এ বুলি কৈছোঁ আৰু য'ত শেষ হৈছে সেইটো পইণ্ট বি বুলি কৈছোঁ ঠিক আছে এতিয়া এইটো হৈ গৈছে পইণ্ট এইটো এটা আছে পইণ্ট এ আৰু এইটো হৈ গৈছে আমাৰ পইণ্ট বি দুটা পইণ্টৰ মাজত যোনটো এটা চিধা ষ্ট্ৰেইট লাইন হৈছে সেইটোকে কোৱা হয় লাইন ছেগমেণ্ট আৰু জেনেৰেলিটো আমি কেনেকৈ লিখোঁ SEG AB SEG শ্বৰ্ট ফৰ্ম ফৰ ছেগমেণ্ট তো ছেগমেণ্ট AB এতিয়া আমি ইজিলি এটা স্কেল লৈ পেলাই এ আৰু বিৰ মাজৰ ডিষ্টেঞ্চটো আমি কেলকুলেট কৰি ল'ব পাৰিম যেতিয়া আমি ডিষ্টেঞ্চ কেলকুলেট কৰিব পাৰোঁ বা ইহঁতৰ লেংথটো কেলকুলেট কৰিব পাৰোঁ সেইটোকে কোৱা হয় লাইন ছেগমেণ্ট বুলি কয় straight line between 2 points. And as we can see, this has limited distance because it is defined by 2 points. And a real life example of a line segment is anything that you can join with 2 points. You can think about. তো ইয়াতে কৈছে ইয়াৰ যোনটো ডিষ্টেঞ্চটো থাকে সদায় লিমিটেড থাকে ডিষ্টেঞ্চ ইজ লিমিটেড একচুৱেলি লিমিটেড ৱৰ্ডটো ইউজ কৰাটো মই ভাবোঁ যে লিমিটেড ৱৰ্ড ইউজ কৰিব ডিষ্টেঞ্চ ইজ মেজাৰেবল
মেজাৰেবল আমি ইয়াৰ ডিষ্টেঞ্চটো সদায় মেজাৰ কৰিব পাৰোঁ কিবা নহয় কিবা স্কেল ইউজ কৰি পেলাই ঠিক আছে ফৰ এক্সাম্পল ইয়াতে যোনটো এক্সাম্পল লৈছে সেইটো হৈছে যেনেকৈ আমাৰ ৰুমটো তো ৰুমৰ লেটছে ফ্ল'ৰটো কথা পাতি আছোঁ এতিয়া ফ্ল'ৰটোত কি থাকিব ইয়াতে থাকিব আমাৰ লেংথ ইয়াতে থাকিল আমাৰ লেংথ তাৰপিছত ইয়াৰ থাকিল ইয়াৰ উইথ বা যোনটো আমি ব্ৰেথ বুলি কৈ ক'লোঁ ৰাইট ইয়াৰ লেংথ থাকিব ব্ৰেথ থাকিব তো আমি কি কৰিম আমি ইজিলি ইয়াৰ লেংথ আৰু ব্ৰেথটো মেজাৰ কৰিব পাৰিম কেনেকৈ ফিটা এটা ল'লে হ'ল তো জাষ্ট এইটোত পইণ্ট দি দিলোঁ পইণ্ট এ এইটোক নাম দি দিলোঁ পইণ্ট চি তো এ আৰু চি তো আমি পাই যাম ছেগমেণ্ট এ চি তো ছেগমেণ্ট এ চি আমি ইজিলি ফিটা লৈ পেলাই লেংথটো মেজাৰ কৰিব পাৰিম ঠিক তেনেকৈ এই পইণ্টটোক আমি নাম দি দিলোঁ ডি আৰু এইটো পইণ্টৰ নাম দি দিলোঁ ই আমি আৰামছে চি ডি লেংথটো মেজাৰ কৰিব পাৰিম ই ডি ঠিক আছে তো এইটোকে কোৱা হয় এটা ছেগমেণ্ট বুলি কয় যেতিয়া আমি মেজাৰ কৰিব পাৰোঁ সেইটো হৈ যায় আমাৰ এটা ধৰণৰ লাইন ছেগমেণ্ট তো লাইন ছেগমেণ্ট কৰিবৰ কাৰণে আমাক কেইটা লাগিব 2 পইণ্টছ লাগিব সেইটো মনত ৰাখিবা 2 পইণ্টছ আৰ নিডেড ঠিক আছে দুটা পইণ্টছ আমাক লাগিব এটা লাইন ছেগমেণ্ট উলিয়াবৰ কাৰণে ঠিক আছে সেই দুটা পইণ্টৰ মাজৰ যোনটো ডিষ্টেঞ্চ হ'ব সেইটোকে কোৱা হয় লাইন ছেগমেণ্ট A straight line distance between any 2 points in your room, something like this, and that's a line segment. You can look at a line segment vertically as well. So if this is S, this could be P, or sorry, let's say R. So it could be vertical or it could be anywhere around you, real or imaginary, any limited straight line distance that joins 2 points. Now let's learn about a simple line. Now what is ঠিক আছে তো এতিয়া আইডিয়াটো ক্লিয়াৰ হ'ল তো নট নেচেচাৰিলি আমি লেংথ এণ্ড ব্ৰেথ আমি ইভেন হাইটৰ কথা পাতিব পাৰোঁ লেটছে আমি এটা ওপৰত হাইট এটা পইণ্ট লৈছোঁ জইন কৰি দিম চিম্পলি এইটোক নাম লৈ ল'লোঁ এফ তো আমি ইয়াতে পাই যাম ছেগমেণ্ট চি এফ তো ছেগমেণ্ট চি এফে একচুৱেলি আমাক কি মেজাৰ দি আছে এইটোৱে আমাক হাইটৰ মেজাৰমেণ্টটো দি আছে HCIGHT তো এইটোৱে আমাক হাইটৰ মেজাৰমেণ্টটো দি আছে আৰু ছেগমেণ্ট এ চিটো কি দিছিলে আমাক লেংথ মেজাৰমেণ্ট দিছে কাৰ লেংথ অফ ৰুম তো ৰুমৰ যোনটো লেংথ হয় সেইটো দি আছিলে আৰু ইয়াতে ছেগমেণ্ট চি এফে কি দি আছে হাইট অফ ৰুম ঠিক আছে তো আমি এইবোৰ ইজিলি মেজাৰ কৰি ল'ব পাৰোঁ এতিয়া আমি নেক্সট কনচেপ্টলৈ যাওঁ লাইন লৈ এতিয়া লাইন আৰু লাইন ছেগমেণ্টৰ মাজত এটা ডিফাৰেঞ্চ আছে a simple line? Now what is a line? Let me draw 2 points first. Again, the concept of line is that you can draw only one line through 2 points, but it has infinite distance. We are limited with the screen here, and that's why we have to draw such arrows whenever we want to show lines. And to identify the line, we just name those 2 points through which we have drawn the line. তো এতিয়া লাইন কনচেপ্টটো বুজিবৰ কাৰণে আমি কি কৰিম দুটা পইণ্ট ল'ম পইণ্ট এ আৰু পইণ্ট বি প্ৰিভিয়াছলি লাইন ছেগমেণ্টৰ কেছত আমি কি কৰিছিলোঁ পইণ্ট এ আৰু পইণ্ট বি ফিক্স আছিলে আৰু সিহঁতৰ মাজত এটা লাইন ড্ৰ কৰি দিছিলোঁ তো এ বিটো হৈ গৈছিলে আমাৰ লাইন ছেগমেণ্ট বাট এইবাৰ আমি কি কৰিম আমি এটা ডাঙৰ দীঘল লাইন এটা ল'ম যোনটো এৰে পাছ হৈছে তাৰপিছত সেই ছেইম লাইনটো বিৰেও পাছ হ'ব ঠিক আছে তো এইটো হৈ গৈছে লাইন অভিয়াছলি দেখাত অলপ তেৰাবেকা হৈছে মই এইটো চাফাকৈ ড্ৰ কৰি দিওঁ তো এইটো হৈ গ'ল আমাৰ পইণ্ট এ আৰু এইটো হৈ গ'ল আমাৰ পইণ্ট বি তো আমাৰ তাত এটা ষ্ট্ৰেইট লাইন আছে তো এই লাইনটো এৰেও পাছ হৈছে বিৰেও পাছ হৈছে বাট এইটো কি হৈছে এৰ পৰা পাৰ হৈ গৈছে আৰু ইফালে বিৰ পৰাও এক্সট্ৰা পাৰ হৈ গৈছে আৰু এইটো কেতিয়াও শেষ নহয় ঠিক আছে এই লাইনটো কেতিয়াও শেষ নহয় বাট যিহেতু হোৱাইট বৰ্ডত মোৰ তাত স্পেচ নাই ইভেন তোমালোকে যেতিয়া এইটো ড্ৰ কৰিবা পেজত ইমান স্পেচ নাথাকিব তো এনেকুৱা ইনফাইনাইটলি এইটো গৈ আছে এইটো কেতিয়া শেষ হোৱা নাই তো সেইটোকে দেখুৱাবলৈ আমি কি কৰোঁ এটা এৰ' লগাই দিওঁ এইফালে লেফ্ট ছাইডে এৰ' লগাই দিলোঁ ঠিক তেনেকৈ ৰাইট ছাইডো এটা এৰ' লগাই দিলোঁ এৰ' লগাই দিয়াৰ মিনিংটো এইটো হৈ গ'ল যে এই লাইনটো একচুৱেলি ইয়াতে শেষ হোৱা নাই এইটো একচুৱেলি গৈ আছে এনেকুৱাকৈ এইটো কেতিয়াও শেষ হোৱা নাই ঠিক তেনেকৈ এইটো গৈ আছে ঠিক আছে ডটটো মই বুজাবৰ কাৰণে ইয়াতে ড্ৰ কৰিলোঁ বাট আমি এৰ' যদি লিখি দিওঁ তো চিম্পল মিনিংটো এইটোৱে হৈ যায় তাৰমানে আমাৰ যোনটো লাইন আছে এইটো এক্সটেণ্ড হৈ গৈ আছে এইটো কেতিয়াও শেষ নহয় ঠিক আছে There is also a convention of naming lines with small letters, like we could say this is line L, and or we could say this is line AB, and you can see there are so many points on the line, isn't it? We can draw any 2 points again on the line and we could say, okay, this is also line PQ. So there is that liberty. And তো এতিয়া এই লাইনটোকটো আমি এটা নাম দিব লাগিব তো জেনেৰেলি আমি নাম দিবৰ কাৰণে কি কৰোঁ ইয়াক স্মল এলেৰে এইটো ডিনোট কৰিলোঁ তো এইটো হৈ গ'ল আমাৰ এটা লাইন এল ঠিক আছে এইটোক আমি লাইন এল বুলি কৈ ক'লোঁ বাট যিহেতু আমাৰ ইয়াতে এ বি দুটা পইণ্ট আছে আৰু দুটা পইণ্টৰে গোটেই লাইনটো পাছ হৈছে তো আমি লাইন এল বুলি কৈ নকৈ পেলাই লাইন এ বি লাইন আৰু ব্ৰেকেটৰ ভিতৰত যদি এ বি লিখোঁ ছেইম টু ছেইম মিনিং হ'ব আমি ছেইম লাইনটোৰ কথাই পাতি আছোঁ ঠিক আছে আৰু
A আৰু B পইণ্টে যে দুটা থাকিব কি কথা আছে বেলেগ পইণ্টটোতো থাকিব পাৰে ইয়াতে যেনিবা পইণ্ট আছে C নেক্সট পইণ্ট আছে D আমিতো এইটো ক'ব পাৰোঁ যে আমাৰ লাইন যোনটো আছে এইটো C ৰেও পাছ হৈছে D ৰেও পাছ হৈছে তো এইটোক আমি এনেকৈ কৈ লিখিব পাৰোঁ লাইন C ব্ৰেকেটৰ ভিতৰত লিখিম CD ঠিক আছে তো সেম কথাটোকে সেম লাইনটোৰ কথা আমি ডিফাৰেণ্ট ৱেজত লিখিব পাৰোঁ এটলিষ্ট সেইটো আমাৰ তাত এটা লিবাৰ্টি আছে তাৰমানে সেইটো আমি ফ্ৰীলি এইটো আমি লিখিব পাৰোঁ বাট ইয়াতে এটা বস্তু কেয়াৰফুল থাকিব লাগিব যদি লেটছে আমি পইণ্ট A লৈছোঁ বাট এটা পইণ্ট B লৈছোঁ যোনটো এই লাইনেৰে পাছ হোৱা নাই বা এই লাইনৰ ওপৰত এই পইণ্ট Bটো নাই তেতিয়া যদি আমি লিখোঁ লাইন AP যদি আমি লাইন AP বুলি কৈ লিখি দিওঁ এইটো কিন্তু ভুল হৈ যাব এইটো ৰং হৈ যাব কাৰণ আমাৰ পইণ্ট Bৰে আমাৰ লাইনটো পাছ হোৱা নাই আমি সেইটো পইণ্টকেইটাই লিখিম যেনেকৈ ইয়াতে A আৰু B লিখিছোঁ C লিখিছোঁ সেইকেইটা পইণ্টৰ নামে ল'ম যোনটো এই লাইনৰ ওপৰত আছে যদি সেই লাইনৰ ওপৰত সেই পইণ্টটো নাই তেনেহ'লে আমি যদি লিখি দিওঁ তেনেহ'লে এইটো ভুল হৈ যাব ঠিক আছে আৰু এটা ৱে আছে আৰু এটা লিখাৰ ৱে আছে সেইটো হৈছে আমি A B যিহেতু এই দুটা পইণ্টৰে আমাৰ লাইনটো পাছ হৈছে ওপৰত আমি কি কৰি দিম এটা ষ্ট্ৰেইট লাইন এটা আঁকিম আৰু দুই চাইডে আমি এৰো লগাই দিম তো এইটোৰ মিনিং ছেইম টু ছেইম হয় তো আমি এনেকৈ লিখিব পাৰোঁ L বুলি কৈ এনেকৈ লিখিব পাৰোঁ CD লিখিব পাৰোঁ ঠিক আছে তো জেনেৰেলি আমি Lৰ কেছত আমি ইমান নিলিখোঁ এইটো আমি এভইড কৰোঁ বাট মই কৈছোঁ যে এইটো লিখিব পাৰে তো আমি ট্ৰাই কৰিম এইটো এভইড কৰিবৰ কাৰণে আমি চিম্পলি AB লিখিম বা CD লিখিম দুটা পইণ্ট লিখিম আৰু তাহাঁতৰ ওপৰত এনেকৈ দুটা ডাবল এৰো লগাই দিম This has in unlimited distance or infinite distance or I would say unlimited length rather. So this has unlimited আমাৰ যোনটো লেংথ হ'ব তো লেংথ অফ কোনটো লাইন লেংথ অফ লাইন L লেংথ অফ লাইন L ইজ ইয়াতে কৈছে আনলিমিটেড মই আনলিমিটেড ৱৰ্ডটো ইউজ নকৰোঁ ইনফাইনাইট ৱৰ্ডটো ইউজ কৰোঁ ঠিক আছে একেই হয় বাট এইটো মোৰ এপ্ৰপ্ৰিয়েট হৈ যায় ইনফাইনাইট মিনিংটো এইটোৱে হৈ যায় কি ইয়াৰ যোনটো লাইনৰ যোনটো লেংথ হয় সেইটো আমি কেতিয়াও মেজাৰ কৰিব নোৱাৰিম কাৰণ এইটো কোনটোত শেষেই পইণ্ট নাই এইটো গৈয়ে থাকিব এইফালেও গৈ থাকিছে ৰাইট চাইডে তো যিহেতু ইয়াৰ লেংথ কেতিয়াও শেষ নহয় তো সেইকাৰণে ইয়াৰ লেংথটো আমি কেতিয়াও মেজাৰ কৰিব নোৱাৰোঁ এইটোকে মেজাৰ কৰিব নোৱাৰাটোকে আমি ইনফাইনাইট বুলি কওঁ length or infinite length. It just keeps on extending. So when we want to show line AB, we draw an arrow above AB, something like that. Note that it's important to show arrows on both sides when you have to show the line. All right, now let's see what is a ray. এতিয়া next concept to হৈ যায় আমাৰ ray. From one side, but extends like a line on the other side. And we এতিয়া ray মিনিংটো এইটোৱে হৈছে প্ৰথমতে আমি এটা পইণ্ট ল'ব লাগিব এই পইণ্টটো যোনটো হ'ব এইটো এটা ফিক্সড পইণ্ট থাকিব ফিক্সড পইণ্ট তাৰপিছত এই পইণ্টৰ পৰা আমি কি কৰিম এটা লাইন এটা ড্ৰ কৰিম আৰু এই লাইনটো কি হ'ব গৈ থাকিব তাৰমানে এইটো কেতিয়া শেষ নহয় সেইকাৰণে আমি ইয়াতে এৰো লগাই দিছোঁ তো এইটোকে কোৱা হয় এটা ৰে বুলি কয় call this vertex say P, we can call it anything and then we plot another point on the ray and we say it's ray PQ. Again, এতিয়া এই ফিক্স পইণ্টটোক আমি এটা নাম দি দিওঁ ফিক্স পইণ্টটো যোনটো ভাৰ্টেক্স বুলিও কয় কেতিয়াবা ভাৰ্টেক্স বুলিও কোৱা হয় তো এইটো ভাৰ্টেক্স কওঁ বা ফিক্স পইণ্ট একেই কথা হৈ যায় আৰু ইয়াতে আনটো আছে যোনটো পইণ্ট কিউ হ'ব এতিয়া কিন্তু ইয়াতে কিউটো ফিক্স নহয় ঠিক আছে কিউটো ফিক্স নোহোৱাৰ মিনিংটো এইটোৱে হৈ গ'ল ঠিক আছে মই ক'লোঁ বোলে পইণ্ট কিউটো ইয়াতে আছে তুমি ক'ব পাৰা কি নাই মই পইণ্ট কিউটো এইখিনিতে ল'ম ঠিক আছে তোমাৰ ফ্ৰেণ্ডে ক'ব গৈছে ইয়াত কিয় ল'ব মই এইখিনিত ল'ম পইণ্ট তো সেইকাৰণে মানুহে ডিফাৰেণ্ট পইণ্টছ ল'ব বাট আমি কি কৈছোঁ এইটো গোটেই এইটোক জেনেৰেল কৰিছোঁ এইখিনিতে ওচৰে পাঁজৰে যিবোৰ পইণ্টছ আছে সেইবোৰ গোটেইখিনিকে আমি কিউ বুলি কৈছোঁ ঠিক আছে তো মই ডিফাইন কৰিম এইটোক কিউ বুলি কয় তো মোৰ কাৰণে এইটো পইণ্ট কিউ হৈ যাব তোমাৰ কাৰণে এই য'ত গ্ৰীণ পইণ্টটো আছে সেইটো তোমাৰ পইণ্ট কিউ হৈ যাব তোমাৰ ফ্ৰেণ্ডৰ কাৰণে য'ত পিংক পইণ্টটো আছে সেইটো হৈ যাব কিউ পইণ্টটো ঠিক আছে তো ইয়াতে আমি পাই গ'লোঁ ৰে পি কিউ বুলি কয় ঠিক আছে পিটো প্ৰথমতে লিখিম যোনটো ফিক্স থাকে ভাৰ্টেক্স পইণ্টটো থাকে প্ৰথমতে লিখা যায় আৰু এইফালে থাকিব ৰাইট হেণ্ড ছাইডে থাকিব আমাৰ পইণ্ট কিউ এইটো আমি এনেকৈ লিখোঁ বা কেতিয়াবা আমি কি লিখোঁ পি কিউ বুলি কৈ লিখোঁ আৰু ওপৰত আমি এটা লাইন আঁকিম বাট এৰ'টো এবাৰ যাব কিউ ডাইৰেকশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰথমতে পি লিখিছোঁ তাৰপিছত কিউ লিখিছোঁ তাৰমানে এইটো গৈ আছে পিৰ পৰা কিউলৈ গৈ আছে ঠিক আছে যদি আমি কিউ পি লিখিলোঁহেঁতেন ওপৰত এৰ'টো এনেকৈ দিলোঁ তাৰমানে এই কিউটো হৈ যাব ফিক্সড পইণ্ট আৰু ইয়াতে যোনটো পিটো হ'ব সেইটো ভেৰিয়েবল পইণ্ট হৈ গ'ল ঠিক আছে তো এইটো গৈ আছে ফ্ৰম কিউ টু পি সেইটো বহুত ইম্পৰ্টেণ্ট কেনেকৈ আমি লিখোঁ direction. Ray also has unlimited length because it keeps on extending in one direction. এতিয়া এটা ৰেৰ যোনটো লেংথ হ'ব লেংথ অফ আ ৰে ইজ
আনলিমিটেড, বাট মই ইয়াতে ৱৰ্ডটো ইউজ কৰিম ইনফাইনাইট। তাৰমানে ইয়াৰ যোনটো লেংথ হ'ব সেইটো কেতিয়াও শেষ নহয়। তো চবতকৈ বেষ্ট এক্সাম্পল হৈছে আমাৰ ছান। তো আমি কি কৰোঁ, সৰু থাকোঁতে যেতিয়া আমি স্কেটছ কৰিছিলোঁ, তো ইয়াতে আমি ছানটো লৈ লওঁ, তাৰপিছত আমি কি কৰোঁ, ইয়াৰ যোনটো ৰেজবোৰ আহে, তো ছান ৰেজবোৰক আমি কি কৰিছিলোঁ, এনেকুৱাকৈ ড্ৰ কৰিছিলোঁ। আমাৰ ছানৰ পৰা যিবোৰ ৰেজবোৰ ওলাইছিলে, তো ইয়াৰ মিনিংটো এইটোৱে হৈ যায়, তো আমাৰ এটা ফিক্স পইণ্ট থাকিব, যোনটো হৈ গ'ল আমাৰ ছান। আৰু ছানৰ পৰা যিবোৰ লাইটবোৰ ওলাব সেইটোক আমি ছানলাইট যোনটো হয় সেইটোক আমি এনেকৈ ৰে ইউজ কৰিবলৈ কওঁ, সেইকাৰণে এইটোক ছান ৰেজ বুলি কয়, ৰাইট? ছান ৰেজ, ছান ৰেজ, ঠিক আছে। For example that I can think of is about a ray of light that originates from the sun. Well, I think I should have drawn it a yellow ray, but anyway, this is sun, and this is how I could say this is a ray, because it has some source, say point P, and then it keeps on extending in one direction. To denote ray, we write ray PQ, or we could say PQ, and we can draw single-headed arrow on top of it. Using two lines, there are different concepts that we can learn. So let's say this is one line and this is another line. And if I say this is this. এতিয়া যেহেতু আমি লাইনৰ কথা পাতিলোঁ, আমি লাইন কথা পাতিলোঁ, লাইন ছেগমেণ্টৰ কথা পাতিলোঁ, আৰু ৰেৰ কথা পাতিলোঁ। এই গোটেইখিনি আইডিয়া ইউজ কৰি পেলাই আমি দুটা কনচেপ্টৰ কথা এতিয়া পাতিম। তো এইটো এক্সাম্পলত কি কৰা হৈছে, দুটা ষ্ট্ৰেইট লাইন লোৱা হৈছে, ঠিক আছে। দুটা ষ্ট্ৰেইট লাইন লোৱা হৈছে আৰু তাহাঁতৰ মাজত আমি কি কৰিম, কেইটামান লাইনছ ড্ৰ কৰিম, যেনেকৈ ইয়াতে দেখুওৱা গৈছে। This is like a railway track of sorts. So then you know that these railway track lines never intersect, but these are also straight lines, right? That's kind of. এতিয়া ইয়াতে লোৱা হৈছে ৰেলৱে ট্ৰেকৰ এক্সাম্পল, ৰেলৱে ট্ৰেকছ, ঠিক আছে। তো ৰেল লাইনৰ যিটো ট্ৰেকটো হয় কেনেকুৱা হয়, দেখাত এনেকুৱা লাগে, এইটো এটা সৰু পৰ্চন এটা লৈছে, দেখাত এনেকুৱা লাগে দুটা লাইন আছে, এই দুটা লাইন আছে, আৰু সিহঁতৰ মাজত আমাৰ এই ট্ৰেকছবোৰ আছে, ঠিক আছে, এনেকৈ ইয়াৰ ট্ৰেকছবোৰ আছে। তো এতিয়া ইয়াতে এটা এইটোৱে হয় কি, এই দুটা লাইন কেতিয়াও ইটো সিটোৰ লগত লগ নাখায়। লগ নোখোৱাৰ মিনিংটোকে কোৱা হয় যে টু লাইনছ, টু ৰেলৱে লাইনছে কওঁ দেই বাৰু, টু ৰেলৱে লাইনছ নেভাৰ ক্ৰছ ইচ আদাৰ, নেভাৰ ক্ৰছ ইচ আদাৰ, ঠিক আছে, ইচ আদাৰ। তো নেভাৰ ক্ৰছ ইচ আদাৰটোৰ যোনটো এইটো আছে ক্ৰছ ইচ আদাৰ, এইটোৰ কাৰণে এটা ডিফাৰেণ্ট ৱৰ্ড আছে মেথমেটিক্সত, যোনটো আমি কওঁ ইণ্টাৰছেক্ট। টু ৰেলৱে লাইনছ নেভাৰ ইণ্টাৰছেক্ট। আৰু যোনটো ৰেলৱে লাইনছৰ কথাটো কৈছে, এই দুটা লাইনৰ এটা স্পেচিয়েল নাম দিয়া হৈছে, এই দুটা লাইনটোকে কোৱা হয় পেৰেলেল লাইনছ বুলি কয়। তো পেৰেলেল লাইনছ এতিয়া এনেকুৱা এটা কনচেপ্ট হয়, দুটা লাইন লাগিব, ঠিক আছে। তো এই দুটা লাইনৰ এনেকুৱাকৈ হয় যে কেতিয়াও সিহঁতে ইটো সিটোক মিট নকৰে। Of parallel lines there. So whenever two lines do not intersect, they are known as parallel lines. So two lines could either be parallel or intersecting. So if they do not intersect, they are known as parallel lines. So let's say if I name this line as AB and if I name this line as PQ, then in maths we show AB is parallel to PQ like this by drawing two vertical lines between them. Or you could say this is line L and this is line M. We could also say L is parallel to M. Parallel line. তো ইয়াতে কেইটামান নোটেশ্যনৰ কথা পাতিলোঁ। এতিয়া গমেই পাইছা কি পেৰেলেল লাইন কাক কয়। পেৰেলেল লাইন এনেকুৱা ধৰণৰ লাইন হয়, দুটা লাইন যদি কেতিয়াও ইটো সিটোক ইণ্টাৰছেক্ট নকৰে, তেনেহ'লে সেই লাইনটোক আমি পেৰেলেল লাইন বুলি কওঁ। এতিয়া কিন্তু এটা বস্তু কেয়াৰফুল থাকিব, যদি মই লাইনটো এনেকৈ কৈ লওঁ, ঠিক আছে, এইটো এটা লাইন হয় আৰু এইটো এটা লাইন হয়, ঠিক আছে। এতিয়া এটা কাম কৰোঁ, আমি দুইটা ছাইডে এৰ' লগাই দিওঁ, অবভিয়াছলি বিকজ এইকেইটা লাইনৰ কথা পাতি আছোঁ, এইটো কেতিয়াও শেষ নহয়। এই দুটা লাইন পেৰেলেল হ'বনে নাই, কাৰণ তুমিতো ক'ব পাৰা ঠিক আছে এই লাইনটোতো গৈ থাকে, এইটোতো পূৰা এনেকৈ গৈ এইটো এইফালে পাবগৈ, তাৰপিছত এই লাইনটো এনেকৈ গৈ ইহঁত দুটাটো কেতিয়াও লগ খোৱা নাই, তো এই দুটা লাইন পেৰেলেল হ'বনে নাই, নহয়। কাৰণ এইফালে যদি চাওঁ, এইফালে যদি এই লাইনটোক আমি আগবঢ়াই দিওঁ আৰু এই লাইনটো যদি আগবঢ়াই দিওঁ, ইটো সিটো ক্ৰছ কৰিছে, কাৰণ মই ইয়াতে কৈছোঁ যে পেৰেলেল লাইনে কেতিয়াও ইটো সিটো ক্ৰছ কৰিব নোৱাৰে, সেইকাৰণে এই লাইন আৰু এই লাইনটো পেৰেলেল নহয়। তো আমি আহিছোঁ এতিয়া ৰেলৱে ট্ৰেকত। তো প্ৰথম লাইনটোক আমি ক'ব পাৰোঁ, লেটছে এইটো হৈ গৈছে আমাৰ ইয়াতে পি দি দিওঁ, এইটো পইণ্ট পি কিউ বা এটা লাইন পি কিউ বুলি ক'ব হয়। পি হৈছে এটা পইণ্ট, ইয়াতে কোনোবা এটা পইণ্ট আছে, কিউ ইয়াতে আৰু এটা পইণ্ট আছে। ঠিক তেনেকৈ তলৰ লাইনটোক আমি নাম দি দিওঁ, এইটো হৈ গ'ল এ আৰু এইটো হৈ গ'ল বি, সেইকাৰণে এইটোক আমি কৈ দিওঁ লাইন এ বি। তো ইয়াতে আমি ক'ব পাৰোঁ যে পি কিউ, তো পি কিউ আমি এনেকৈ লিখিব লাগিব বিকজ আমি লাইনৰ কথা কৈ আছোঁ। তো পি কিউ ইজ পেৰেলেল টু এ বি, ঠিক আছে, পি কিউ ইজ পেৰেলেল টু এ
এ বি বা যদি এটুক আমি নাম দি দিওঁ L1 আৰু এটুক কৈ দিওঁ লাইন L2 একেই কথা আমি লিখিব পাৰোঁ L1 তো প্যাৰেলেল লাইনৰ চিম্বলটো এনেকা হয় আমি দুটা লাইন এনেকা কৰি এইটো মিনিং হৈছে প্যাৰেলেল হৈছে লাইন L2 ঠিক আছে lines do not intersect. Let's jump on to intersecting lines. So this is one line and এতিয়া আমি নেক্সট কনসেপ্টটো লৈ যাওঁ যোনটো হৈছে আমাৰ ইন্টাৰসেক্টিং লাইনস at one and only one point. Let's call this point as M. Got that? এতিয়া ইন্টাৰসেক্টিং লাইনস মানে কি হয় তো ইয়াতে আমি দুটা লাইন লম তো এইটো হৈছে আমাৰ প্ৰথম লাইনটো আৰু এইটো হৈছে আমাৰ সেকেন্ড লাইনটো ঠিক আছে তো এই লাইনটো দেখাই পাইছা ইহঁতে এটা পাৰ্টিকুলাৰ পইণ্টত এইটো হেতু ক্ৰছ কৰিছে এই পইণ্টটোক আমি দি দিও নাম M তো এই দুটা লাইন যোনটো হ'ব এই দুটা ইন্টাৰসেক্টিং লাইনস বুলি ক'ব বিকজ যেতিয়া দুটা লাইনে এইটো হিতুক ক্ৰছ কৰিব তো সিহঁতে এটা পইণ্টত লগ খাব সেই পইণ্টটো হৈ গ'ল আমাৰ ইন্টাৰসেক্টিং পইণ্ট আৰু এই দুটা লাইনক আমি কম ইন্টাৰসেক্টিং লাইনস That's the letter we haven't used. So let's say this is A, B, and arrows on both sides because this is a line that extends on both sides. This is say K and L. And we could say KL intersects AB. এতিয়া আমি ইয়াতে নাম কেইটামান দি দিওঁ তো চাবা নোটেশন কিমান ইম্পৰ্টেণ্ট হয় তো যিহেতু আমি লাইনৰ কথা পাতি আছোঁ ৰাইট আমি লাইন সেগমেণ্ট বা ৰিয়েৰ কথা পাতা নাই সেইকাৰণে আমি বোথ সাইডে এৰো দি দিছোঁ ঠিক আছে এতিয়া এই ভিডিঅ'টোত কি কৰিছে ভিডিঅ'টোত ইয়াতে এটা সৰু ডেশ এটা দিছে ৰাইট ডেশ দি পেলাই এইটো কৈছে পইণ্ট এ আৰু এইটোত কৈছে বি একচুৱেলি এইটো পইণ্ট হয় বাট মই এইটো কৈছিলোঁ পইণ্টক আমি জেনেৰেলি কি কৰোঁ এটা ডটেৰে ৰিপ্ৰেজেণ্ট কৰোঁ বাট ইয়াতে ডেশ দিয়াৰ মিনিংটো এইটোৱে হৈ গ'ল এইটো এটা পইণ্টেই হয় বাট এইটো পইণ্টটো ফিক্স নহয় ঠিক আছে তো এইটোৰ পইণ্টটো ফিক্স নহয় যেতিয়া ফিক্স নহয় আমি জাষ্ট সৰু এটা কাট এটা মাৰোঁ লাইনত আৰু সেইটোক এ বুলি কৈ দিওঁ তো ইয়াতে আমি কথা কৈ আছোঁ এ বি তো এ বি যেহেতু লাইন হয় তো ইয়াৰ ওপৰত আমি কি কৰিম ডাবল এৰো এটা লগাই দিম ঠিক তেনেকৈ আনটো লাইন এইটোকো আমি বোথ সাইডে এৰো লগাই দিলোঁ এইটো কাৰণ আমি লাইনৰ কথা পাতি আছোঁ আৰু ইয়াতে আমি দি দিছোঁ এটা পইণ্টক নাম কি আৰু এটা পইণ্টক লাইন এল ঠিক আছে তো ডেশ মানে বা কাটি দিয়া মানে এইটো মিনিংটো এইটোৱে হৈ গ'ল মানে তো যেনেকৈ মই প্ৰিভিয়াছলি কৈছিলোঁ তোমাৰ পইণ্টটো এইখিনিত ল'ব পাৰা এইখিনিত ল'ব পাৰা মই এইখিনিত ল'ব পাৰোঁ তুমি এইখিনিত ল'ব পাৰা তোমাৰ ফ্ৰেণ্ডে মাজত ল'ব পাৰে য'তেই লওক এই যিখিনি এই গোটেই ৰিজনটোকে আমি কে বুলি কৈছোঁ ঠিক আছে তো এইটো হৈ যাব আমাৰ লাইন কে এল এতিয়া কে এল লাইনটো আৰু এ বি লাইনটো এইটো সেইটো কি কৰিছে ইণ্টাৰচেক্ট কৰি আছে ক'ত পইণ্ট এম তো তাকে আমি লিখিব পাৰোঁ যে এ বি কোনটো লাইন এ বি ইণ্টাৰচেক্টছ কাক ইণ্টাৰচেক্টছ কৰি আছে intersects the line KL. The KL line to intersect কৰিছে ক'ত at the point M. ঠিক আছে তো এইটোৱে আমি এতিয়া গম পালোঁ intersecting lines নো কি হয় At M. And this is how you can describe two intersecting lines. Now I want to show you another figure. So let's say this is one line and this is another line. In the screen, you see that these two lines do not intersect, right? These two lines do not intersect on the screen. But do you think they will intersect? Note that these are lines, right? This is, let's say, line L and this is line M. Pause the video, think about it, and let me know in the comments whether line L and line M intersect or not. Also, once you have your answers ready, think about an example of intersecting lines in real life. ঠিক আছে তো ফাইনেলি ইয়াতে কি কৈছে আমি যেহেতু এটা লাইনৰ কথা ভালদৰে বুজিলোঁ ইয়াতে দুটা লাইন দিছে তো এইটো হৈ গৈছে আমাৰ লাইন আমি দুটা সাইডে এৰো দি দিওঁ আৰু এইটো হৈ গ'ল আমাৰ লাইন এল ঠিক আছে তাৰপিছত আমি ডিফাৰেণ্ট কালাৰ দি আৰু এটা লাইন লৈ লওঁ এইটো হৈ গ'ল আমাৰ লাইন এম ঠিক আছে তো এই দুটা লাইন কি হয় দুটা লাইনটো ইণ্টাৰচেক্ট কৰা নাই বাট কুৱেশ্যনটো সুধিছে do the two lines intersect আমি অলৰেডি কৰিলোঁ এইটো প্ৰব্লেমটো এই দুটা লাইন ইণ্টাৰচেক্ট কৰিব নে নাই যদি নকৰে তেনেহ'লে কি হ'ব যদি ইণ্টাৰচেক্ট নকৰে পেৰেলেল হ'ব আৰু যদি ইণ্টাৰচেক্ট কৰিছে তো ইণ্টাৰচেক্টটো হৈ গ'ল তো এতিয়া ভাবিছোৱা অবভিয়াছলি এই দুটা লাইন ইণ্টাৰচেক্ট কৰিব কিয় কৰিব বিকজ ইয়াতে ফিগাৰত দেখোঁতে লাগিছে কি এই দুটা লাইন এক্সটেণ্ড কৰা নাই বাট এৰৰ দিয়াৰ মিনিংটো কি হৈ গ'ল এৰৰ দিয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে এই লাইনটো কেতিয়া শেষ নহয় এইটো গৈ থাকিব চিমিলাৰলি আমাৰ এই যোনটো ৰেড লাইন এইটো গৈ থাকিব কেতিয়া শেষ নহ'ব তো হ'লে ন ইণ্টাৰচেকশ্যনটো এইখিনিত হৈ গ'ল তো যিহেতু ইণ্টাৰচেকশ্যন হৈ গ'ল তো আমি ক'ম য়েছ দ্য টু লাইনছ ইণ্টাৰচেক্ট তো এইটোৱে আছিলে আমাৰ আজিৰ
ছেশ্যনটো আমি বহুতখিনি ইম্পৰ্টেণ্ট কথা পাতিলোঁ আমি চবতকৈ প্ৰথমতে পইণ্টছৰ কথা পাতিলোঁ তাৰপিছত আমি লাইন ছেগমেণ্টৰ কথা পাতিলোঁ ঠিক আছে লাইন ছেগমেণ্টৰ কথা পাতিলোঁ তাৰপিছত আমি কথা পাতিলোঁ লাইনৰ কথা পাতিলোঁ আৰু ফাইনেলি আমি কথা পাতিলোঁ ৰে কথা তাৰপিছত এই গোটেইখিনি কনচেপ্ট ইউজ কৰি পেলাই আমি গোটেইখিনি আইডিয়া ইউজ কৰি পেলাই দুটা কনচেপ্টৰ কথা পাতিলোঁ যোনটো হৈছে আমাৰ পেৰেলেল লাইনছৰ কথা পাতিলোঁ আৰু কথা পাতিছোঁ আমি ইণ্টাৰছেক্টিং লাইনছ ইণ্টাৰছেক্টিং মানে য'ত দুটা কানেক্ট হৈছে ইণ্টাৰছেক্টিং লাইনছ ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ আজিৰ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ